আশা কৰ্মীক আজি বিপ্লৱী অভিনন্দন জনাইছোঁ। আমি বাধ্য হৈছোঁ আজি আশাবিলাকে গাঁৱৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ, কাৰণ আমি প্ৰাপ্যখিনি নাই পোৱা। আমাক যিমান খটাইছে সিমানখিনি আমাক প্ৰাপ্য দিয়া নাই। আমি দিনে ৰাতি একাকাৰ কৰি সকলোবিলাক স্বাস্থ্য সেৱা কৰ্ম কৰিও তাৰ উপৰিও গোটেইখিনি কৰ্ম কৰাৰ পিছতো আমাক মাননিখিনি সম্পূৰ্ণকৈ দিয়া নাই। 500 টকা এটা ধৰিছে চেণ্ট্ৰেল চৰকাৰে, তথাপিতো সেইখিনি আমি 500 টকাচোন আজিকালি হাজিৰাই নহয়। আমি পৰিয়াল কেনেকৈ পুহিম? সেই 500 টকা এটা বঢ়াই দি পিনি কাম দিছে ইমান দিনে ৰাতি একাকাৰ কৰি, তাকো আমাক সময়ে নিদিয়ে। এমাহত দিব, 2 মাহ 3 মাহত নিদিয়ে। তেনেকৈ ৰাখি সেই বাকী ধন দিবলৈও আমাক দোকানীয়ে মালেই নিদিয়া হয় ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে, ফিজ দিবৰ কাৰণেও। সেইকাৰণে আমি আজি 9 তাৰিখৰ সকলো আশা কৰ্মীয়ে একগোট হৈ ধৰ্ণা দিছোঁ, যাতে আমাক মাননি নালাগে, আমাক মঞ্জুৰি হিচাপে মিনিমাম 10,000 টকা দিয়ে যেন এই আমি আজি ইয়াৰ পৰা চৰকাৰলৈ আহ্বান জনাইছোঁ। আমি আজি সদৌ আশা কৰ্মীসকলে ধৰ্মঘট 9 জুলাই তাৰিখত ধৰ্মঘট কৰিছোঁ। যিহেতু আমাৰ ভাৰত চৰকাৰে, অসম চৰকাৰে আমাক মাননি দিছে। মাননি যদি আমাক যদি মজুৰি কৰিলেহেঁতেন আমি বহুত সুখী হ'লোহেঁতেন। আমাক ইমানে কামবিলাক দিছে যে আমি মানে ৰবটৰ নিচিনা ব্যৱহাৰ কৰে। ইমান ৰ'দ বৰষুণ নেওচি আমি সকলো কাম কৰিছোঁ। আজি আমাৰ কাৰণে বেলেগ NRCM সকলো ডাঙৰ ডক্টৰবিলাকে হওক, যিহেতু মানে বা লৈ আছে, আমি বহুত কষ্টৰ মাত্ৰ আমাক 500 টকাহে দিছে। সেই 500 টকা আমাক বৰ লাজৰ বিষয়। কণা হাঁহক পতান দিয়াৰ নিচিনাকৈ 500 টকাহে আমাক দিছে। সেইকাৰণে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ যে, আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ মিনিমাম 10,000 টকা আমাৰ আশা কৰ্মীসকলক বঢ়াওক। আমাক হৈ আমি আজি মানে সকলোৱে একতাৰে আমি আজি 9 জুলাই তাৰিখত ধৰ্মঘট পালন কৰিছোঁ।